আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা অলপ দিন আগতে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ JDOৰ কাৰণে যিকেইটা পদ ওলাইছিলে তাৰ অনলাইন আবেদন কৰাৰ বৰ্তমান লাষ্ট ডেট পাই গৈছে। আৰু আপোনালোকেও যদি আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ফালৰ পৰা উলিওৱা জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ JDOৰ পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে 24 এপ্ৰিল 2025লৈকেহে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব। ইয়াৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 24 এপ্ৰিল। তো ইয়াৰ টোটেল আপোনালোকৰ পদ ওলাইছিলে 9টা আৰু পদকেইটা হৈছে আপোনালোকৰ ট্ৰেন্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গভট অফ আছামৰ ফালৰ পৰা ওলাইছিলে। টোটেল পদ হ'ল আপোনালোকৰ 9টা। URৰ কাৰণে আছে ইয়াৰ 3টা পদ, OBC MOBC কাৰণে আছে 3টা, SC কাৰণে আছে 1টা আৰু STPৰ কাৰণে আছে 1টা পদ। আৰু ইয়াৰ আপোনালোকৰ STHৰ কাৰণেও আছে 1টা পদ। দৰমহাত থাকিব 22,000 পৰা 97,000 টকা পৰ্যন্ত, গ্ৰেড পে থাকিব 9,400 টকা। আৰু ইয়াৰ যোনটো আপোনালোকৰ এজ লিমিট হয় 21 ইয়েৰ্ছৰ পৰা 38 ইয়েৰ্ছলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু অনলাইন আবেদন ইয়াৰ বৰ্তমান হৈ আছে। আপোনালোকৰ 25 মাৰ্চৰ পৰা অনলাইন আবেদন হৈ আছে আৰু লাষ্ট ডেটটো হৈছে অনলাইন আবেদন কৰা 24 এপ্ৰিল 2025।